হে গাইজ, কি খবৰ তোমালোকৰ? আশা কৰিছে সকলোৱে ভাল। তো বহুতে মোক কমেণ্ট কৰি আছিলে দাদা কি অগ্নিবীৰ 2025 এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব। তো তোমালোকক মই মানে কমেণ্টবোৰ ৰিপ্লাই দিব পৰা নাই, তাৰ কাৰণে মোক মানে বেয়া নাপাবা। কাৰণ মই মানে কমেণ্টবোৰ ৰিপ্লাই এইকাৰণেই দিব পৰা নাই, কাৰণ মানে যিহেতু বহুত বিজি আছোঁ ন, এতিয়া মানে ব্যস্ততাও আছোঁ, তো মানে ট্ৰেইনিঙো চলি আছে। তো তাৰ কাৰণে মই তোমালোকৰ কমেণ্টৰ মানে ৰিপ্লাইবোৰ দিব পৰা নাই, তোমালোকক মোক বেয়া নাপাবা। কিন্তু যিমান পাৰোঁ মানে মই তাৰে মানে যোনবোৰ ইম্পৰ্টেণ্ট যোনবোৰ মানে তোমালোকে মোক কমেণ্ট কৰা তাৰে মই মানে ভিডিঅ' যোগেদি দি দিওঁ, ঠিক আছে। তো তোমালোকে মোক বেয়া নাপাবা, কাৰণ মই একেবাৰে সময় পোৱা নাই, ঠিক আছে। তো দাদা কি বহুতে কমেণ্ট কৰিছিলে অগ্নিবীৰ 2025 এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব আৰু তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ। চাওক, অগ্নিবীৰ 2025 এপ্লাই আমি যেতিয়া দিছিলোঁ মানে আমাৰ ফেব্ৰুৱাৰী লাষ্টৰ পৰা মাৰ্চৰ মানে 21 মাৰ্চলৈকে মানে এপ্লাই চলিছিলে। কিন্তু এইবাৰ মানে যোনটো মানে এপ্লাই প্ৰচেছটো মানে অলপ শ্ল' হৈছে, কিন্তু কিয় মানে গম পোৱা নাই। কিন্তু মানে এবাৰ যোনটো মানে এপ্লাই প্ৰচেছটো মানে অলপ শ্ল' চলিছে, ঠিক আছে। তো তাৰ কাৰণে মানে মই তোমালোকক এতিয়ালৈকে মানে ইনফৰ্মেশ্যন অহা নাই। তো ইনফৰ্মেশ্যন মানে অহা নাই কাৰণে তোমালোকক মই মানে এতিয়ালৈকে মানে তাৰ ওপৰত মানে ভিডিঅ' বনোৱা নাছিলোঁ। কিন্তু তথাপি মানে মোক বহুতো কমেণ্ট কৰি আছিলে কি দাদা অগ্নিবীৰ 2025 এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব, যোৱা বছৰ ইমান তাৰিখত হৈছিলে। তো এপ্লাই যেতিয়া ষ্টাৰ্ট হ'ব তোমালোকক কৈ দিম। কিন্তু যোৱা বছৰ আমি যেতিয়া দিছিলোঁ তাৰ মানে কি হৈছিলে, এপ্লাই মানে সোনকালে ষ্টাৰ্ট হৈছিলে, ঠিক আছে। ফেব্ৰুৱাৰী হৈছিলে, ফেব্ৰুৱাৰী তোমাৰ লাষ্টৰ পৰা মাৰ্চৰ তোমাৰ লাষ্টলৈকে চলিছিলে। কিন্তু এইবাৰ এপ্লাই চলা নাই, ঠিক আছে। কিন্তু এপ্লাই অতি সোনকালে হ'ব, ঠিক আছে। অগ্নিবীৰ 2025 এপ্লাই অতি সোনকালে হ'ব। তোমালোকে কিছুমানে কি কৰে মানে এপ্লাই মানে যেতিয়া হয় মানে, তো এপ্লাই যেতিয়া হয় তেতিয়া তেওঁলোকে মানে প্ৰেক্টিচ কৰিবলৈ যায়। তো চব তোমালোকক মই কৈছোঁ এপ্লাই হৈ থাকিব, ঠিক আছে। এপ্লাই অতি সোনকালে হ'ব, তোমালোকে গম পোৱাই। তোমাৰ গভৰ্ণমেণ্টৰ কথা তোমালোকে কোনো গম নোপোৱা, তোমালোকৰ এপ্লাই চলি থাকিব, ঠিক আছে। তোমালোকৰ এপ্লাই চলি থাকিব তোমালোকৰ। কিন্তু এপ্লাই হোৱাৰ লগে লগে তোমালোকৰ এক্সামো হৈ যাব, ঠিক আছে। এক্সাম হোৱাৰ পিছত তোমালোকৰ ফিজিকেলৰ কাৰণেও মাতি দিব। তো অতি সোনকালে প্ৰচেছবোৰ হৈ যায় মানে, ঠিক আছে। আমাৰ যেতিয়া ৰিজাল্ট দিছিলে আমি ৰিজাল্ট মানে দেৰিকৈ দিব বুলি ভাবিছিলোঁ, কিন্তু আমাৰ ৰিজাল্ট আমি 30 তাৰিখে দিব বুলি ভাবিছিলোঁ, কিন্তু আমাৰ ৰিজাল্ট মানে আগতে দিছিলে, মানে ৰিজাল্ট আমাৰ 13 তাৰিখে আহি গৈছিলে, ঠিক আছে। তো আৰ্মি যোনবোৰ কাম স্পীড হয়, তোমালোকে চিন্তা কৰি নাথাকিবা। কিন্তু তোমালোকৰ মানে যেতিয়াৰ পৰা এপ্লাই হ'ব, এপ্লাইৰ পৰা যেতিয়া চলিব মানে তেতিয়াৰ পৰা তোমালোকে প্ৰেক্টিচ কৰিম বুলি নাথাকিবা, ঠিক আছে। যেতিয়াৰ পৰা এপ্লাই চলিব মানে তেতিয়াৰ পৰা তোমালোকে প্ৰেক্টিচ কৰিম বুলি নাথাকিবা, কাৰণ তোমালোকে গম পোৱাই মানে তাৰমানে আৰ্মি গভৰ্ণমেণ্টে যোনটো চিফ অফ আৰ্মি ষ্টাফ তেওঁ যদি কামবোৰ স্পীড কৰে মানে চব তেওঁৰ ওপৰতে নিৰ্ভৰ কৰে, ঠিক আছে। তেওঁ যদি স্পীড কৰে মানে তেওঁ স্পীড কৰি দিলে তোমালোকৰ এপ্লাই হৈ যোৱাৰ লগে লগে অতি সোনকালে মানে তোমালোকৰ এক্সামো হৈ যাব, ঠিক আছে। তো তোমালোকে মানে অগ্নিবীৰ যেতিয়া এপ্লাই হ'ব তেতিয়ালৈকে মানে বাট চাই নাথাকিবা। তোমালোকে তাৰ মানে আগতে মানে প্ৰেক্টিচ কৰা, ঠিক আছে। তাৰ আগতে তোমালোকে প্ৰেক্টিচ কৰা, ভাল এটা ফিজিকেল আনা। কাৰণ এক্সামত যদি কম নাম্বাৰ পোৱা, বহুতে মানে কি হয় এক্সামত এটা ভাল মাৰ্কছ লৈ আহে, কিন্তু ৰানিঙত বেয়া কাৰণে, যদিও ৰানিঙত মানে এক্সেলেণ্ট নামাৰে, বুট যদি মাৰেও কোৱালিফাই হৈ যায়, কাৰণ তেওঁ মানে এক্সামত মানে ভাল মাৰ্কছ এটা পাই থয়, ঠিক আছে। এক্সামত যদি তুমি ভাল মাৰ্কছ এটা পাই থ'ব পাৰা তেতিয়া মানে তোমালোকৰ ফিজিকেলৰ কাৰণে ইমান চিন্তা নাথাকে, ঠিক আছে। কিন্তু যোনবোৰ মানে কেণ্ডিডেটে ফিজিকেলত এটা মানে এক্সামত যদি ভাল মাৰ্ক আনিব নোৱাৰে, তেওঁৰ কাৰণে মানে এটা তেওঁলোকৰ মানে এটা সমস্যা হৈ যায়। কাৰণ তেওঁ যদি মানে ফিজিকেলত এক্সেলেণ্ট আনিব নোৱাৰে, তেওঁ মানে ফাইনেল মেৰিট লিষ্টত নাম অহাৰ চান্সটো বহুত কমি যায়, ঠিক আছে। তো তোমালোকে এপ্লাই কেতিয়া হ'ব তাৰ ওপৰত ইমান গুৰুত্ব দিব নালাগে। এপ্লাই অতি সোনকালে হৈ যাব, এক্সামো অতি সোনকালে হৈ যাব। কিন্তু তোমালোকৰ যোনটো প্ৰেক্টিচ ডেইলি কৰি থকা, ঠিক আছে। তোমালোকে গম পোৱাই ফৰেষ্ট গাৰ্ডটো এপ্লাই চলিব, ঠিক আছে। ফৰেষ্ট গাৰ্ডটো আহি আছে, মানে বহুতো সুবিধা আছে। যোনসকলে SSC এক্সামটো দি আছে তেওঁলোকক অল দ্য বেষ্ট। যাৰ ভাল হৈছে বেয়া হৈছে তাৰ ওপৰত নাই, সকলোকে অল দ্য বেষ্ট যোনে এবাৰ SSC দিছা। কিন্তু অগ্নিবীৰো আহি আছে, ফৰেষ্ট গাৰ্ডটো আহিব, বহুত অপৰচুনিটি আছে, ঠিক আছে। কিন্তু চাকৰিটো আজিকালি তোমালোকে গম পোৱাই কিমান কম্পিটিশ্যনৰ যুগ, হাজাৰ কেণ্ডিডেট আহে, তাৰ ভিতৰত বহুত কমেই চিলেক্ট হয়, ভেকেঞ্চি কম আহে। কিন্তু তোমালোকৰ যদি তোমালোকৰ যোনবোৰ চেষ্টা তোমালোকে যদি ভালদৰে মানে অব্যাহত ৰাখা, তোমালোকৰ যদি চেষ্টাবোৰ অব্যাহত ৰাখা, নিজৰ কষ্ট যদি ডেইলি কষ্ট কৰা, দিন ৰাত যদি একাকাৰ কৰা, ঠিক আছে। কাৰণ চাওক, তোমালোকৰ এতিয়া তুমি প্ৰেক্টিচ কৰি থাকোঁতে তোমাক মানে সহায় কৰিবলৈ কোনো নাহে, ঠিক আছে। যেতিয়া তুমি ছাকচেছ হ'বা তেতিয়াহে মানুহ মানে তোমালোকক খবৰ ল'বলৈ আহিব, তোমাৰ ঘৰত চাহ খাবলৈ আহিব, তোমালোকক খবৰ ল'বলৈ আহিব, ভালেই হ'ল তেনেকৈ। যদি তুমি যেতিয়া কষ্ট কৰি আছা তেতিয়ালৈকে তুমি ছাকচেছ হোৱা নাই, তেতিয়ালৈকে তোমাক মানে কোনো পাত্তা নিদিয়ে আৰু তোমাক কোনো সহায়ো নকৰে, ঠিক আছে। কাৰণ চব আজিকালি যুগটো এনেকুৱা মানে তোমাৰ ওচৰত যদি পইচা আছে সন্মান আছে, ঠিক আছে। আৰু এনেকুৱা এটা যুগ চলি আছে, তোমাৰ ওচৰত পইচা নাথাকিলে পৰিয়ালতো মানে সন্মান নাপাবা, ঠিক আছে। বেবিচালি ক'ব, বেগাৰা বুলি ঘূৰি থকা বুলি ক'ব, ঠিক আছে। তো সেইকাৰণে চব তোমালোকৰ যেতিয়া সময় আছে, লগৰ ধেৰ পাবা জীৱনত। তোমাৰ হাতত যদি লগৰ আছে, জীৱনত গাৰ্লফ্ৰেণ্ড থাকিব, লগৰ থাকিব, ধেৰ পাবা। কিন্তু প্ৰথমতে তুমি এইটো ভাবা যে মই নিজৰ কষ্টৰ যোগেদি কেনেকৈ নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰোঁ, কেনেকৈ ঘৰখন সুখত ৰাখিব পাৰোঁ, মানে সেইটো পইণ্ট সদায় মানে মনত থাকিব, ঠিক আছে। নিজৰ
মানে কষ্টৰ যোগেদি নিজৰ কষ্টৰ যোগেদি কেনেকৈ নিজৰ ঘৰখন সদায় সুখত ৰাখিব পাৰা সেইটোৰ ওপৰত সদায় গুৰুত্ব দিবা। কাৰণ আজিকালি যুগটো এনেকুৱা মানে সঁচাকৈ পইচা নহ'লে থাকিব নোৱাৰিবা, ঠিক আছে। তো বহুতে মোক কমেণ্ট কৰি আছিলে অগ্নিবীৰ 2025 ডাটা এপ্লাই এতিয়ালৈকে চলা নাই। চলিব, অতি সোনকালে চলিব। অগ্নিবীৰ মানে অলপ অগা পিছা হয়, যোৱা বছৰ অলপ আগতীয়াকৈ হৈছিলে, এবাৰ অলপ পিছতীয়াকৈ হ'ব, ঠিক আছে। অতি সোনকালে এপ্লাই চলিব, তোমালোকে চিন্তা কৰি নাথাকিবা। এপ্লাই চলাৰ লগে লগে তোমালোকৰ খুব কম সময়ৰ ভিতৰত তোমালোকৰ এক্সামো হৈ যাব। কিন্তু এতিয়া তোমালোকে ৰানিং আৰু পঢ়া শুনা দুয়োটাই কৰি থকা, ঠিক আছে। মই তোমালোকক কৈছিলোঁ ইউটিউব চেনেল কোনটো চাবা। মই চাইছিলোঁ শুভমি ক্লাছেছ বুলি ইউটিউবত ডেইলি লাইভ আহে, তাৰ যোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পুৰা জিকে মেথছ ছায়েন্সৰ ৰিজনিঙৰ পৰা ধৰি চব নোট কৰি যোৱা, এটা ভাল মাৰ্কছ আনিবলৈ ট্ৰাই কৰি থকা, মানে চেষ্টা চলাই থকা, ঠিক আছে। অগ্নিবীৰ অতি সোনকালে এপ্লাই চলিব, খালি তোমালোকৰ চেষ্টা চলাই থকা, ঠিক আছে। যেতিয়া এপ্লাই ষ্টাৰ্ট হৈ যাব তোমালোকক মই কৈ দিম, ঠিক আছে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা লগৰবোৰলৈ। আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে সকলোকে ধন্যবাদ। এনেকৈ তুমি যাতে আগলৈকে সহায় কৰি যোৱা, ঠিক আছে। তো সকলোকে ধন্যবাদ।